Hello everyone, welcome back to my mini blog and good morning to all of you guys. আজি মানে সৰু কালৰ কথা মনত পৰিলে দেই। এইফালে চাইছেনে এনেকৈ ৰুটি মানে আগতে খাই খুব ভাল পাইছিলোঁ, মানে পৰঠাৰ টাইপ আৰু ৰুটি বেলি এনেকৈ তিনিকুণীয়া বনাই আৰু দেই বহুত ভাল লাগিছিলে আৰু এইটোকে পৰঠা বুলি কৈছিলোঁ আৰু দেই। আৰু এইফালে মই আজি মনত পৰিলে বুলি বনাইছোঁ, অলপ ডাঙৰকৈ বনাইছোঁ। সেইফালে ৰুটিটো হৈ গৈছে, এইফালে মানে চবৰ কাৰণে ৰুটি বনোৱা হৈ গ'ল। এইফালে বুট ভাজিছোঁ দেই, চেনা বুট, মানে মোক এনেকৈ বহুত ভাল লাগে চেনা বুট খাই, আৰু বিশেষকৈ মানে চাহ লগত খাই ভাল লাগে। আৰু এইফালে চব্জিটো ভাজি দিলোঁ আৰু আহি গ'লোঁ আয়ঞ্চক খোৱাবলৈ। এইফালে চাইছে ন, আয়ঞ্চক খোৱাটো মানে চবতকৈ ডাঙৰ কাম আমাৰ কাৰণে। আৰু আয়ঞ্চ মানে ইমান মানে ইজিলি নাখায় আৰু তাক খোৱাবলৈ বহুত কষ্ট লাগে। আৰু এইফালে খাইছে, লিপষ্টিক এটা লৈ লৈছে মোৰ ভাগৰ, আৰু খেলি খেলি খালে আৰু দেই। তাৰপিছত তেতিয়ালৈকে হৈ গ'ল মোৰ বুট ভাজা। তাৰপিছত এইফালে ওলাইছোঁ খাবলৈ, এইফালে ৰুটি বুট ভাজা মানে চব্জি আৰু চাহ তাহ লৈ লৈছোঁ। আৰু এইফালে আমি দুজন খাব লাগিলোঁ দেই, মানে সিটো ডেইলি মানে মোৰ মানুহজনে ডেইলি ভাতে খায়, ৰুটি নাখায় আৰু। চ' এইফালে সি খাইছে ভাত আৰু মই খাইছোঁ ৰুটি। চ' এইফালে খাব লাগি গ'ল গাইছ, আকৌ লগ পাম।